বিহালীৰ আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে বিহালী আৰক্ষী আৰু প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ মধ্যাহ্ন ভোজনৰ আঁচনি কেলেংকাৰীত তেওঁ জড়িত লগতে যি বিদ্যালয়ৰ বাবে আবণ্টিত ধন সেয়া আচলতে নীতি বহিৰ্ভূতভাৱে তেওঁ ইতিমধ্যে আত্মসাৎ কৰাৰ কিছু অভিযোগ উঠিছে আৰু ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত বিহালী খণ্ড প্ৰাথমিক বিষয়াগৰাকী আমাৰ লগত আছে মিলন দাস মই আপোনাৰ কাষলৈ আহিছোঁ আচলতে কি হৈছিল স্যাৰ ঘটনাটো আচ্ছা ধন্যবাদ জনাইছোঁ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ মই যোৱা 24 তাৰিখে এটা যোগদান কৰিছোঁ আৰু যোগদান কৰা মোৰ এমাহ হোৱাই নাই কিন্তু মই এই শিক্ষাখণ্ডত আহি দেখিবলৈ পালোঁ যে আমাৰ যিখন আনন্দৰাম ঢেকিয়াল ফুকন এমই স্কুল আছে তাৰ যিজন প্ৰধান শিক্ষক আছে সেই প্ৰধান শিক্ষকজনে যি আমাৰ মানে চৰকাৰী মানে স্কিমৰ মানে যি আমাৰ মিড ডে মিল যাক এতিয়া বৰ্তমান PM পোষণ বুলি কোৱা হয় তাত বহুত খেলিমেলিৰ সৃষ্টি কৰিছে এই সংক্ৰান্তত আমি বহুতখিনি অভিযোগ পালোঁ যে SMDCৰ প্ৰেচিডেণ্টে অভিযোগ দিছে তাৰপিছত ৰাইজে অভিযোগ দিছে তাৰপিছত বিভিন্ন দল সংগঠনৰ পৰা আমি অভিযোগ পালোঁ অভিযোগ পাই আমি ততাতৈয়াকৈ সেইটো ইনকুৱাৰী কৰি দেখিবলৈ পালোঁ যে তাত ডেমেজ চাউল মোটামুটি 65 বেগ আমি পালোঁ আৰু যি মিড ডে মিলৰ যি মানে টকা সেই টকা তেখেতে মানে বেংকৰ পৰা মানে কি কয় মুকলি কৰি আনি তেখেতে মিড ডে মিলৰ ছাত্ৰ ছাত্ৰীক খোৱাৰ পৰিৱৰ্তে তেখেতে ব্যক্তিগত কামত খোৱা বুলি আমাৰ এটা অনুমান হয় আৰু সেই সংক্ৰান্তত ইতিমধ্যে আমি তদন্ত অব্যাহত ৰাখিছোঁ এই সংক্ৰান্তত ইতিমধ্যে আমি হায়াৰ অথৰিটিৰ লগত আলোচনা কৰি তেওঁৰ এগেইনষ্টে এটা FIR লজ কৰা হৈছে আৰু এই FIRটো দিলে আমাৰ DPM আছে তাৰপিছত আমাৰ CRC এজন আছে আৰু আমাৰ LD কাম একাউণ্টেণ্টে তেখেতসকলে বিহালী আৰক্ষী চকীত তেওঁৰ এগেইনষ্টে এটা FIR লজ কৰিছে আৰু সেই FIRৰ ওপৰত নিৰ্ভৰ কৰি বিহালী আৰক্ষী চকীয়ে তেখেতক যোৱা 13/5/2025 ইং তাৰিখে সন্ধিয়া তেখেতক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি তেখেতে এতিয়া আৰক্ষী জিম্মাত ৰখা হৈছে ইতিমধ্যে আচলতে অভিযোগ উঠিছে যে তেওঁ জালি চহী কৰিছে পৰিচালনা সমিতিৰ সভাপতিৰ আৰু তেওঁ বেংকৰ পৰা ধন উলিয়াইছে এনেকুৱা কিছু অভিযোগো আহিছে এইটো কথা একচুৱেলি এতিয়া ক'ব পৰা হোৱা নাই যে মই ইয়াত নতুনকৈ আহিছোঁ এই কথাটো কৈছিলোঁ যে মই অফিচ ষ্টাফৰ পৰা গম পাইছোঁ মোৰ আগত যিজন ইয়াতে ব্লক অফিচাৰ আছিলে যে নৱৰত্ন কাকতি এখন GPFৰ বিল তেখেতে কি কৰিছিলে মানে অফিচাৰৰ চহীটো জাল কৰি তেখেতে ট্ৰেজাৰী জমা দিছিলে আৰু সেইটো তেখেতে তাত মানে ধৰা পৰিলে কিন্তু বিলখন তেখেতে উদ্যোগ কৰিব নোৱাৰিলে আৰু এইটো মানে যেটো 24 বৰ্ষ এই 24 বৰ্ষত মই যি মানে দেখিবলৈ পালোঁ যে তেখেতে এটা বছৰত প্ৰায় more than 5 লাখ টকা তেখেতে কি কৰিছে বেংকৰ পৰা উইথড্ৰ কৰিছে কিন্তু এই টকাবিলাক আমি ভেণ্ডৰক দিব লাগে ভেণ্ডৰৰ থ্ৰুদি কৰিব লাগে কিন্তু তেখেতে ভেণ্ডৰক নিদিয়াকৈ কেনেকৈ ব্যক্তিগতভাৱে সভাপতিৰ চহী কেনেকৈ কৰিলে তেওঁ কেনেকৈ নিজৰ চহী কৰিলে এই কথাটো এতিয়ালৈকে জানিব পৰা হোৱা নাই এতিয়া তদন্ত অব্যাহত আছে আৰু তদন্তৰ পিছত সবিশেষ আপোনালোকক মই জনাব পাৰিম এতিয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ যিহেতু কৰিছে তেখেতৰ আপোনালোকৰ ডিপাৰ্টমেণ্টেল যি ব্যৱস্থা কি ব্যৱস্থা লোৱা হৈছে আমি ইতিমধ্যে যিটো তেখেতৰ ওপৰত FIR দিয়া হৈছে আৰু তেখেতৰ যিবিলাক আমি তথ্যবিলাক পাইছোঁ ইতিমধ্যে তেখেতৰ অফিচিয়েল ডকুমেণ্টছবিলাক আমি ইতিমধ্যে চুইচ কৰি অনাৰ পিছত সেই বিদ্যালয়খনত যিজন জ্যেষ্ঠ শিক্ষক আছে তেওঁক চোৱা চিতাৰ কাৰণে দায়িত্ব দিছোঁ আমি তেখেতে এতিয়া বৰ্তমান চোৱা চিতা কৰিব আৰু যিহেতু তেখেতে মানে যিহেতু এইবিলাক কাম কৰিছে আৰু তেখেতে নিজে স্বীকাৰ কৰিছে মিডিয়াৰ সন্মুখত স্বীকাৰ কৰিছে আৰক্ষী চকীত স্বীকাৰ কৰিছে যে মই ভুল কাম কৰাটো হয় যে মই মানে আত্মহত্যা কৰাটো হয় তেখেতে মিডিয়াৰ ওচৰত স্বীকাৰ কৰিছে মানে আইঅ'ৰ ওচৰত স্বীকাৰ কৰিছে ইনভেষ্টিগেশ্যন অফিচাৰৰ ওচৰত স্বীকাৰ কৰিছে কৰাৰ পিছত মই ইতিমধ্যে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হিচাপে তেখেতক মই মানে ডিচিপ্লিনাৰী একশ্যন লোৱাৰ কাৰণে হায়াৰ অথৰিটিত এটা তাৰমানে প্ৰপ'জেল প্ৰেৰণ কৰিছোঁ 3 মাহ ধৰি আচলতে মধ্যাহ্ন ভোজনৰ যি খাদ্য ছাত্ৰ ছাত্ৰীক দিয়া হোৱা নাছিলে কোনো গম পোৱা নাছিল এই কথাটো আচলতে মই আপোনালোকক বাৰে কৈ আছোঁ যে এই মই নতুনকৈ আহিছোঁ মই আহিয়ে তদন্ত আৰম্ভ কৰিছোঁ যে এই কথাটো আচলতে কি জানে যি SMC আছে স্কুল পৰিচালনা সমিতি আছে স্কুল পৰিচালনা সমিতি আচলতে আগতেই জনাব লাগিছিলে যিগৰাকী CRC আছে CRC গৰাকী আমাক আগতে জনাব লাগিছিলে বা সেই সময়ত বিয়োগ জনাইছিলে জনাই নাজানো কিন্তু যেতিয়া মোক 30 তাৰিখে জনাইছে জনাৰ লগে লগে মই ইনকুৱাৰী কৰি এইখিনি মই চেষ্টা অব্যাহত ৰাখিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে বিহালীৰ খণ্ড উন্নয়ন বিষয়া শিক্ষা খণ্ড উন্নয়ন বিষয়া আৰু ইতিমধ্যে আমি জনাইছোঁ যে নাৰায়ণ শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ তেওঁ প্ৰধান শিক্ষক আৰু প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰিছে চহী জালিয়াতি কৰিছে আৰু বিভিন্ন ধৰণৰ অভিযোগ উঠিছে আৰু তাৰ পিছতে তেওঁক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু বিভাগীয়ভাৱেও তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে যিগৰাকী খণ্ড উন্নয়ন বিষয়া প্ৰাথমিক শিক্ষা খণ্ড উন্নয়ন বিষয়া তেওঁ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।